নমস্কাৰ এক্সামৰ যিমানে ওচৰ চাপিছে এতিয়া যিমান পাৰে এমসিকিউ প্ৰেক্টিছ কৰিবলৈ ট্ৰাই কৰক কাৰণ এক্সামত ডিফাৰেন্ট টাইপৰ এমসিকিউ আহিব পাৰে আৰু সেই কাৰণে আজি গুৰুত্বপূৰ্ণ কিছুমান মই কুৱেশ্যন লৈ আহিছো যাৰ দ্বাৰা আপোনালোকে ডিফাৰেন্ট টাইপৰ কুৱেশ্যন কেনেকৈ সলভ কৰিব হেতু শিকিব আৰু লগতে নতুন কনসেপ্ট আৰু নতুন ইনফৰমেশন কিছুমানো পাব এই কুৱেশ্যনখিনি মই এটা বিশেষ এক্সামৰ বিশেষ পৰীক্ষাৰ ডিপাৰ্টমেন্টৰ পৰীক্ষাৰ এখন কুৱেশ্যন পেপাৰৰ পৰা আনিছো ৰিসেন্টলি হৈ গৈছে আৰু ইম্পৰ্টেন্ট যিখিনি কুৱেশ্যন পাইছো মই লৈ আহিছো আৰু আপোনালোকে চাব যে কেনেকৈ আমি পঢ়া বস্তুবোৰ ইয়াত আহিছে আৰু নতুনকৈ আমি ইয়াক সলভ কৰিব পাৰিম গতিকে আৰম্ভ কৰক স্কিপ নকৰিব ভালদৰে কুৱেশ্যনবোৰ মন দি চাওক আৰু ইম্পৰ্টেন্ট পইণ্টবোৰ লিখি ৰাখিব ঠিক আছে ফাৰ্স্ট কুৱেশ্যন লিখিছে দীঘলকৈ কিন্তু বাট which three countries constitute the LTC ঠিক আছে দক্ষিণ আমেৰিকাৰ লিথিয়াম ঠিক আছে ইন্ডিয়া has signed bilateral agreement with South American lithium triangle country সাউথ আমেৰিকাৰ দক্ষিণ আমেৰিকাৰ লিথিয়াম ট্ৰায়াঙ্গল কাউন্ট্ৰি নামৰ এটা গ্ৰুপ আছে আৰু সেই গ্ৰুপটোৰ লগত ইন্ডিয়াই চুক্তি স্বাক্ষৰ কৰিছে ঠিক আছে কুৱেশ্যনটো কৈছে যে এই এলটিসি গ্ৰুপত লিথিয়াম ট্ৰায়াঙ্গল গ্ৰুপত কোনকেইখন কাউন্ট্ৰি আছে আৰ্জেন্টিনা চিলি এণ্ড বলিভিয়া যেটো কাৰেন্ট এফেয়াৰ্ছৰ এটো ৰিসেন্টলি কেইদিনমান আগত হৈ গৈছে গতিকে আৰু কাৰেন্ট এফেয়াৰ্ছত পৰিব আৰু ইম্পৰ্টেন্ট কুৱেশ্যন ঠিক আছে তাৰ পিছত চাওক অকমান ডিফাৰেন্ট টাইপৰ কুৱেশ্যন কনসিডাৰ দা ফলোইং স্টেটমেন্ট the Assam Gaurav is the highest civilian award conferred by Assam government the Assam government has conferred the Assam Gaurav award to former Chief Justice India Ranjan Gogoi in 2024 এটো চাওক এটো স্টেটমেন্ট বেস কুৱেশ্যন আপোনালোকে জানে আমি পঢ়াইছিলো ঠিক আছে মনত আছে নাই নাজানো অসমৰ কি কৈছে হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড আসাম গৌৰৱ হয় জানো নহয় মই কি কওঁ যে অসমৰ যেটো হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড আছিল সেইটো আসাম বৈভৱ তাৰ পিছত আছে আসাম সৌৰভ আৰু একেবাৰে লাষ্টত আছে আসাম গৌৰৱ ঠিক আছে গতিকে আৰু আমি পঢ়িছিলো যে আসাম বৈভৱৰ যেটো মেডেল দিয়া হয় তাকে জাপি ঠিক আছে ইয়াতে খৰাই আৰু ইয়াতে গায়ন বায়নৰ এটা দৃশ্য থাকে অলৰেডি আমি পঢ়ি আহিছো এতিয়া স্টেটমেন্ট কিটা চাওক দা আসাম গৌৰৱ ইজ দা হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড কনফাৰ্ড বাই দা আসাম গভৰ্ণমেণ্ট অসম গৌৰৱ অসম চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ সামৰিক বঁটা এইটো ভুল আৰু 2024 ৰঞ্জন গগৈক দিছে কিন্তু দিছে কি আসাম বৈভৱ গতিকে কি হ'ব এনসাৰটো ওপৰত দিয়া কিমানটা বক্তব্য শুদ্ধ বা সঠিক নাইডাৰ 1 নর 2 মানে এটাও শুদ্ধ নহয় ঠিক আছে নাইডাৰ 1 অর নর 2 ওকে তাৰ পাছত এইটো চাওক দা ব্ৰহ্মপুত্ৰ ৰিভাৰ ফডিয়া টু ধুবুৰী হেজ বিন ডিক্লেয়াৰ্ড এজ সেকেন্ড নেশনাল ৱাটাৰৱে অফ ইণ্ডিয়া ঠিক আছে এইটো ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰীয় জলপথ এয়া চাওক এয়া এটা এপিএসসিৰ আন্ডাৰৰ এক্সামৰ কুৱেশ্যন আছিল যিখিনি বস্তু আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট মই লৈ আহিছো আৰু চাওক এনেকুৱা টাইপৰ কুৱেশ্যন আহে ইমান বেছি ভাবিব নালাগে ঠিক আছে এই কুৱেশ্যনটো চাওক স্টেটমেন্ট আহিলে কিবা ডাঙৰ বস্তু আছে জানো নাই আমি নৰমালি পঢ়িছিলো কিন্তু তাক স্টেটমেন্ট হিচাপে লিখি দিছে ধুনীয়াকৈ লিখি দিছে যেটো আপুনি পঢ়ি বুজি পাব যদি কন্টেন্টবোৰ ভালদৰে মন দি পঢ়িছে ভালদৰে মন দি শুনিছে তেনেহলে যেনেকুৱা টাইপৰ কুৱেশ্যন নহওক আপুনি কৰিব পাৰিব সেই কাৰণে এই সিৰিজটো আজি আনিছো যাতে আপোনালোকে এক্সামত যদি এনেকুৱা কুৱেশ্যন পাই যায় যাতে ভয় নাখায় আৰু আৰামছে কৰিব পাৰে তাৰ পিছত চাওক কনসিডাৰ দা ফলোইং আইটেমস আসাৰি কান্দি টেৰাকোটা গংগাৰ দুনজিয়া ঠিক আছে গগনা আৰু গামছা এতিয়া তলত দিয়া বিবেচনা কৰক যে আসাৰি কান্দি টেৰাকোটা গংগাৰ দুনজিয়া গংগুনা আৰু গামছা ওপৰৰ এই কেইটাৰ ভিতৰত ৰিসেন্টলি যে 19টা প্ৰডাক্টে জিআই টেগ প্ৰদান কৰিছে যেটো আমি প্ৰথম ক্লাছতে কৰিছিলো মোৰ প্ৰথম ক্লাছটো আছিল জিআই টেগৰ ওপৰতে কাৰেন্ট এফেয়াৰ্ছ ঠিক আছে 19টা আৰু ইয়াৰ ভিতৰত কোন কেইটা how many of above have been recently received the geographical indicator tag in Assam চাওক গামছা বড় গামছাই পাইছিলে গগনাও পাইছিলে আসাৰি কান্দি টেৰাকোটাও পাইছিলে 1 3 4 অলৰেডি পাইছে গতিকে 2 পাব অপচন যদি চাই আপুনি কি হ'ব অল অফ দা এবভ ঠিক আছে অল অফ দা এবভ গোটেই এটাই পাইছিলে 19টা প্ৰডাক্ট পাইছে তাৰ ভিতৰত কি আছিল জাপি আছিলে পানী মেটেকা আছিলে আসাৰি কান্দি টেৰাকোটা আছিলে তাৰ পিছত আৰু কি আছিলে লিষ্টখন চাই ল'ব মই পাহৰি গৈছো কমপ্লিটলি লিষ্টখনৰ মনত আছে তাৰপিছত মিছিং হ্যান্ডলুম আছিলে বড়ো ঠোকা আছিলে সিফুং আছিলে বাহি আছিলে চাওক মোৰ মনত আছে মই এনেই কৈছিলো পাহৰি গৈছো বুলি কিয় মনত আছে বাৰে বাৰে পঢ়িছো ৰিভিজন দিছো পঢ়ি আছো আপোনালোকক পঢ়াই আছো সেইকাৰণে মনত ৰৈ গৈছে ঠিক আছে কুৱেশ্যনবোৰ যদি এনেকৈ আহে ভয় কৰিব দৰকাৰ নাই ওকে আমি অলৰেডি পঢ়িছো নেক্সট কুৱেশ্যন ইম্পৰ্টেন্ট কুৱেশ্যন The government has recently launched the Mission Life. The Mission Life stand for এটো আহাৰ চান্স বহুত আছে Mission Life ঠিক আছে লাইফৰ মানে ফুল ফৰ্ম টু বা Mission Life stand for কি হ'ব Mission Lifestyle for Environment ঠিক আছে এই অপচন কিটা সব মিশন লাইফস্টাইল ফৰ ইকো টুৰিজম এডুকেশ্যন ইকোনমি এগিলা নহয় সাৱধান হ'ব মিশন লাইফস্টাইল ফৰ এনভাইৰনমেন্ট ইম্পৰ্টেন্ট কুৱেশ্যন মই 3টা ষ্টাৰ মাৰি দিছো এটো আহাৰ চান্সেছ আছে তাৰ পাছত যদি চাই এটো কৰিলো এটো হ'ল নেক্সট কুৱেশ্যন ওকে এটো ইম্পৰ্টেন্ট সব ইন ৰিগাৰ্ড টু সোন বিল কনসিডাৰ দা ফলোইং স্টেটমেন্ট সোন বিলৰ বিষয়ে আমি শুনিছো সেকেন্ড কি হৈছিলে লাৰ্জেষ্ট ৱেটলেণ্ড কোনখন ডিস্ট্ৰিক্টৰ আছিলে হেও আমি পঢ়ি আহিছো ক'ত আছিলে কমেন্ট কৰক সোনবিল কোনখন ডিস্ট্ৰিক্টত আছিলে কোনখন জিলাত আছিলে বহুত বস্তু পঢ়িছো ৰিভিজন কৰক
ঠিক আছে সোনবিলৰ সন্দৰ্ভত তলত দিয়া কথাবোৰ বিবেচনা কৰক নাম্বাৰ 1 সোনবিল ইজ দ্য সেকেন্ড লাৰ্জেষ্ট wetland in Asia yes হয় হয়নে নহয় হয় তাৰ পাছত it has its origin in Manipur and drains to Bangladesh যে এই মণিপুৰত উৎপত্তি হয় আৰু বাংলাদেশলৈ বৈ যায় এটো হয় দুটা ইনফৰমেশন পাইছে দুইটা নোট কৰক স্টেটমেন্ট বেস কোৱেশ্চনবোৰ পঢ়াইটোৱে মেন ভাল কাৰণ যে ইয়াত আপুনি বহু কিটা ইনফৰমেশন এটা হেৰিতে পাই যাব তাৰপিছত It is a Ramsar site of wetlands of international importance but এটা কথা জানে যে অসমৰ একমাত্ৰ ৰামসৰ সাইট কোনখন দীপৰ বিল এটো নহয় 3 অপশনটো নহয় গতিকে কোনটো শুদ্ধ হ'ব 1 and 2 only 1 and 2 ঠিক আছে ই ৰামসৰ সাইট নহয় ৰামসৰ সাইট কোনখন দীপৰ বিল ঠিক আছে ওকে সো সোনবিলৰ বিষয়ে কি জানিলে কোনখন জিলাত আছে কমেন্ট কৰক যিমান মানুহ চাব সিমানটো কমেন্ট কৰক যদি কমেন্ট নকৰে এনেকুৱা কোৱেশ্চনবোৰ আনি উলাম নাই কাৰণ আপোনালোকে ইন্টাৰেক্ট নকৰিলে গম নাপাব ঠিক আছে সো সোনবিল কোনখন জিলাত আছে কক আৰু বাকি এই বস্তুখিনি বুজি পাইছে নাই কমেন্ট কৰি জনাব ঠিক আছে তাৰপিছত এটা ইম্পৰ্টেন্ট কোৱেশ্চন এই কোৱেশ্চনটো হ'ল যে সৰ্বেশ্বৰ বসুমতাৰী আজিয়ে মই এটা ক্লাছত কৰিছিলো যে বা মই ক্লাছ নাম্বাৰ 8 বা 9 ত MCQ সিৰিজটো কৰাইছিলো যে পদ্মশ্ৰী বঁটা কোনে কোনে লাভ কৰিছিল হেতু ইম্পৰ্টেন্ট নহয় কি বিভাগত কিয় লাভ কৰিছিল হেতু বেছি ইম্পৰ্টেন্ট সেই বস্তুটো মই পঢ়াইছিলো বহুতে পঢ়াব কি যে কোনে কোনে পাইছিলে বাস খতম কৰি দিয়ে কিন্তু নহয় এতিয়া চাওক মই কি কৈছিলো যে সৰ্বেশ্বৰ বসুমতাৰী কিয় তেওঁ এগ্ৰিকালচাৰ খেতিয়ক আছিল এগ্ৰিকালচাৰ কাৰণে পাইছিলে ইয়াত আৰু এক ষ্টেপ ওপৰত কি কৰিছে কোৱেশ্চনটো আৰু অলপমান টাফ কৰি দিছে টাফ নহয় ওয়ান লেভেল ওপৰত গৈছে ইয়াত কৰিছে কোনটো খেতিৰ কোনটো মডেলৰ কাৰণে ঠিক আছে সৰ্বেশ্বৰ বসুমতাৰী has bagged Padma Shri award in 2024 he was conferred the prestigious civilian award for emerging a model for all in কোনটো মডেলৰ কাৰণে এটো হ'ব মিক্স ফাৰ্মিং বা মিশ্ৰিত খেতিৰ বাবে ঠিক আছে মই কি কৈছিল দ্ৰোণা ভূঞা পাৰ্বতী বড়ো আৰু সৰ্বেশ্বৰ বসুমতাৰী দ্ৰোণা ভূঞা আছিল উজাপালিৰ জনক আহিব পাৰে দ্ৰোণা ভূঞা কিহৰ লগত জড়িত আছিল তাৰপিছত পাৰ্বতী বড়ো কিহৰ লগত আছিল হাতীকা পৰি হাতী হয় না এলিফেন্ট তেওঁৰ ওপৰত এটা হাতীৰ ওপৰত কি ওলাইছিল ডকুমেন্টাৰী ওলাইছিল তাৰপিছত যিজন সৰ্বেশ্বৰ বসুমতাৰী আছিল তেওঁ আছিল খেতিয়ক আৰু মিশ্ৰিত খেতি মিক্স ফাৰ্মিং কৰিছিল তো এনেকে বস্তুবোৰ আপুনি চাব লাগিব ডাইৰেক্ট চাই গলেও নহব ঠিক আছে তাৰপাছত এটো চাওক এটো ইম্পৰ্টেন্ট যে কনসিডাৰ দা ফলোইং স্টেটমেন্ট ইয়াত AGCL APGCL আৰু APDCL আমি গুটেই কিটা সদায় পঢ়ি থাকো AGCL কি APGCL কি APDCL কি ইহঁতৰ কামবোৰ কি ইয়াত প্ৰথম স্টেটমেন্টটো কি আছে ৰাজ্যত শক্তিৰ চাহিদা পূৰণৰ বাবে জল প্ৰকল্পৰ লগত গেছ শক্তি প্ৰকল্প ৰূপায়ণ কৰি এই বিদ্যুৎ উৎপাদনৰ যত্ন লোৱাৰ দায়িত্ব AGCL ৰ সব প্ৰথম কথা হল যে AGCL ৰ ফুল ফৰ্ম কি আসাম ইলেক্ট্ৰিসিটি গ্ৰিড কৰ্পোৰেচন লিমিটেড যদি মোৰ ভুল হৈছে আপোনালোকে শুদ্ধ কৰাই দিব মোৰ মিস্টেক হৈ যাব পাৰে মাজে মাজে ঠিক আছে APGCL হৈছে আসাম পাৱাৰ গ্ৰিড কৰ্পোৰেচন লিমিটেড আৰু APDCL হৈছে আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কৰ্পোৰেচন লিমিটেড এতিয়া AGCL কি কৰে জানেনে AGCL কি কৰে এই যিবোৰ আপুনি ইয়াত ধৰক কাৰেন্ট উৎপাদন হল তাৰপৰ ট্ৰান্সমিশন বোৰ ইন্টাৰ ষ্টেট ট্ৰান্সমিশন বা ইন্টাৰ ডিস্ট্ৰিক্ট ট্ৰান্সমিশন সেই কামটো কোনে কৰে কাৰেন্টৰ ট্ৰান্সমিশন কৰে AGCL কিন্তু লিখা আছে কি ইজ ৰেসপন্সিবল ফৰ লুকিং আফটাৰ দা জেনাৰেশন অফ পাৱাৰ বাই implementing hydro project as well as gas power project to meet the energy demand in state Assamese student আপোনালোকে এখিনি পঢ়ক এটো নহয় এই কামটো কোনে কৰে এই কামটো কৰে APGCL এ কৰে ঠিক আছে আৰু ইয়াত APGCL ৰ স্টেটমেন্টটো কি লিখা আছে দা APGCL is responsible for efficiently transporting electrical power from electrical power bulkhead to the distribution company network এই কামটো উল্টা উল্টা কৰি দিছে এই কামটো কৰে AGCL আৰু এই কামটো কৰে APGCL গতিকে স্টেটমেন্ট 1 আৰু 2 দুইটা ভুল এতিয়া 1 আৰু 2টা ভুল আমাক কৈছে কোনটো কাৰেক্ট এটা 3 নম্বৰটো পঢ়ি চাওক দা APDCL is undertake distribution trading and supply of electricity in the state in accordance with provisions of applicable law and all activities ঠিক আছে ওকে 3 is correct গম পালে এটা APGCL AGCL কি হয় ধুনিয়াকে লিখক ফুল ফৰ্মটো লিখক ইহঁতে কি কাম কৰে ধুনিয়াকে এটা কাম কৰক গুগলত যাওক সাৰ্চ কৰক APGCL তাৰ বিষয়ে গুটেখিনি বস্তু পাই যাব গুটে তিনটা বস্তু পাই যাব ধুনিয়াকে নোট কৰিব ঠিক আছে অসমীয়াটো লিখা আছে আই থিংক আপোনালোকে বুজি পাইছে নেক্সট কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন এতিয়া এটো ইজি কোৱেশ্চন এবিলাক বাদ দিয়ক মই অসমীয়া ট্ৰান্সলেট কৰা নাই কি লিখা আছে এবিলাক আমি কিমান বাৰ কৰিছো হু এমং দা ফলোইং এনশিয়েন্ট কিং টুক দা টাইটেল মহাৰাজা ধীৰাজা গ্ৰেট কিং চন্দ্ৰগুপ্ত 1 আৰু হু ওয়াজ দা গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া যে যেতিয়া সতী প্ৰথা এবলিশ কৰা হৈছিল সতী প্ৰথা এবলিশ কৰাৰ সময়ত উইলিয়াম বেন্টিক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিল আৰু এটা কমেন্ট কৰক যে সতী প্ৰথাৰ লগত ভাৰতীয় কোনজন ব্যক্তি জড়িত আছিল ঠিক আছে কমেন্ট কৰি জনাব এইবোৰ আমি কৰাইছো সেইকাৰণে মই কৈছো যে যিবোৰ বস্তু আমি কৰাইছিলো তেনেকুৱা সেম বস্তু আহিছে নাও এটা কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চন Which one of the following modern aircraft is based in Tezpur, Sabua, Jorhat Air Base? Tezpur আছে হয় না সামৰিক এটা
ঘাটি আছে চাবুৱা যোৰহাট ইয়াত এই এয়াৰ বেছত মডাৰ্ণ কোনখন এয়াৰক্ৰাফ্ট অনা হৈছে ৰিসেন্টলি হৈছে ৰাফেল ঠিক আছে সুখয় 30 MKIও আছে কিন্তু এই কোৱেশ্চনটো অকমান তেওঁলোকে টুইষ্ট লগাই দিছে কিন্তু ৰাফেলখন ৰিসেন্টলি আনিছিলে ওকে আৰু ইয়াৰ লগত এটা সংগতি ৰাখি এটা কোৱেশ্চন হল যে ৰব কত গল এটুটা কৰিলো ন ওকে এটু recently the highest single arch railway bridge in the world etu nohoy pisot ahibo in the world under the ambitious project ek bharat sheshtha bharat was inaugurated the bridge is constructed over the river ami ki poricolo je highest railways bridge aru ekhon ta monot rakhibo arch railway bridge thik ase arch ki hoy enuka structure bad jo kibla kitia ki arch bujale bahut time jaboge thik ase okay senap nibharo upor ami saw etu pohisilu jetu railway bridge asile ইয়াৰ এই কোৱেশ্চনটো অলপমান খলাই দিছে ইয়াত কি দিছে আন্ডাৰ দা এম্বিচিয়াছ প্ৰজেক্ট এক ভাৰত শ্ৰেষ্ঠ ভাৰত এতিয়া এটো এটা ইনফৰমেশন পালে যে সেনাপ যিখন ব্ৰিজ আছিল তাৰ লগত কি আছিল এক ভাৰত শ্ৰেষ্ঠ ভাৰত নামৰ প্ৰজেক্টৰ অধীনত বনোৱা হৈছিল ঠিক আছে আৰু দা ব্ৰিজ ইজ কনস্ট্ৰাক্টেড ওভাৰ দা কোনখন ৰিভাৰ সেনাপ ৰিভাৰ আমি জানো সেনাপ নে চটলেজ ইয়েস সেনাপ বাৰবাৰ পঢ়াইছো ঠিক আছে তো কোৱেশ্চনটো পঢ়িব আপোনালোকে কিমান ইনফৰমেশন পাইছে ইয়াক লিখি ৰাখক প্ৰজেক্টটো কি পালে আৰু এখন কি ব্ৰিজ আছিল আৰ্চ ব্ৰিজ আছিল হয় না ওকে ঠিক আছে তাৰ পাছত নেক্সট কোৱেশ্চন ৰব আৰু এটা ৰখি গল ইয়াতে এটো আহিম বাৰু পিছত আহিম নেক্সট কোৱেশ্চন এতে পঢ়িব প্ৰটুছ টেলিস্কোপ ঠিক আছে নিউজত আছিল গতিকে আহিব পাৰে যে প্ৰটুছ টেলিস্কোপৰ লগত এই কি দিছে আপোনাৰ ষ্টেটমেন্ট গিটা দিছে নাম্বাৰ 1 ইট ইজ ডেভেলপড বাই ইণ্ডিয়ান স্পেচ ৰিসাৰ্চ অৰ্গানাইজেচন ইয়েস ইছৰোয়ে এটো ডেভেলপ কৰিছে প্ৰথমে তাৰ বিষয়ে অকমান চাই লওক প্ৰটুছৰ বিষয়ে লিখা আছে প্ৰটুছ ইজ এ ৰেডিঅ' টেলিস্কোপ হল প্ৰটুছ হৈছে ৰেডিঅ' টেলিস্কোপ মনত ৰাখিব দিব পাৰে তো ইনফ্ৰাৰেড হয় নে কি হয় তো ৰেডিঅ' টেলিস্কোপ ঠিক আছে আৰু ডিজাইন টু বি প্লেসড অন দা ফাৰ সাইড অফ মুন ইট ইজ বিল্ড বাই ৰামাম ৰিসাৰ্চ ইনষ্টিটিউট কোনে বিল্ড কৰি আছে ৰামাম ৰিসাৰ্চ ইনষ্টিটিউট RRI একদম মনত ৰাখিব বেংগালুৰু এণ্ড ইণ্ডিয়ান স্পেচ ৰিসাৰ্চ অৰ্গানাইজেচন ইছৰোয়ে কি কৰিছে এটো তত্ত্বাৱধান কৰিছে আৰু কাৰ লগত মিলি ইছৰো আৰু RRI ৰামান ৰিসাৰ্চ ইনষ্টিটিউট এটো আহিব পাৰে কি আহিব পাৰে প্ৰটুছটো ৰেডিঅ' টেলিস্কোপ অসমীয়াও লিখা আছে ঠিক আছে ৰমন ৰিসাৰ্চ ইনষ্টিটিউট RRI ওকে তাৰ পাছত আৰু ইছৰোৰ লগত মনত ৰাখিব প্ৰটুছৰ ফুল ফৰ্মটো আপুনি গুগলত সাৰ্চ কৰি কমেন্ট কৰি জনাব এটো আপোনাৰ কাম ঠিক আছে আৰু ই কি কাম কৰে ইট উইল আনভেইল দ্য ইভলিউশন অফ আৱাৰ আৰ্লি ইউনিভাৰ্স ফ্ৰম ইটস ইনিশিয়েল কোল্ড গেছ ষ্টেট টু দ্য ফৰ্মেশন অফ ষ্টাৰ চাও আপোনালোকে জানে যিখন আমাৰ বৰ্তমান গেলেক্সি আছে বিগ বেং থিওৰি বিষয়ে শুনিছিলে তাৰ পৰা কেনেকৈ ইভলিউশন হৈ এই গেছ জাইন্টৰ পৰা আহি আমাৰ ষ্টাৰবোৰ ফৰ্ম হল এনেকে হল এই বস্তুখিনি পঢ়িবৰ বাবে বা এই বস্তুখিনি বিৱৰ্তনৰ উন্মোচন কৰিবৰ বাবে এই প্ৰটুছ যিটো টেলিস্কোপ বা প্ৰটুছ যিটো প্ৰজেক্ট চলি আছে সেই প্ৰজেক্টটো ইছৰো আৰু RRI কৰি আছে এতিয়া যদি ষ্টেটমেন্ট গিটা চাই এটো ইনফৰমেশন দিলু ভালদৰে মন কৰক এটোৰ পৰা কোৱেশ্চন আহিব পাৰে ওকে এটো ইয়েস এটো হয় দুই নম্বৰ ইট ইজ ডিজাইনড টু আনকভাৰ দা কসমিক ড্ৰোন অফ ইউনিভাৰ্স এনসৱাৰিং when the first stars from ওকে এক প্ৰথম তৰাবোৰ গঠন হোৱাৰ সময়ত উত্তৰ দিয়া বিশ্ব ব্ৰহ্মাণ্ডৰ মহাজাগতিক ঘূৰ উন্মোচন কৰিবলৈ ডিজাইন কৰা হৈছে ওকে ইয়েস both 1 and 2 is correct ঠিক আছে ওকে অসমীয়াটো আছে হেৰি কৰিব ওকে পঢ়ি চাব পঢ়ি চালে বস্তু বুজি যাব ঠিক আছে নেক্সট কোৱেশ্চন বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আনি আছো গতিকে আপোনালোকে নিজে হেৰি কৰিব কমেন্ট কৰি জনাব কেনেকৈ লাগিছে দা এনুৱেল এক্সাৰসাইজ পূৰ্বী আকাশ ইজ কণ্ডাক্টেড বাই ঠিক আছে এই মাত্ৰ যে মই কলো এয়াৰ বেসটো ইয়াতে কোনখন আছিল ৰাফেল তাৰ লগতে ৰিলেটেড এটো এই যেটো পূৰ্বী কল পূৰ্বী এক্সাৰসাইজ পূৰ্বী আকাশ কোনে কৰে জানে নে ইষ্টাৰ্ণ এয়াৰ কমান্ড যেটো ৰেড ক্লিফ লাইন আমি পঢ়িছিলো ইণ্ডিয়া চাইনাৰ বৰ্ডাৰ এই ইণ্ডিয়া চাইনা বৰ্ডাৰ ওচৰতে আমাৰ তেজপুৰ চাবুৱা এইখিনি জায়গাতে কি কৰে পূৰ্বী আকাশ এই ব্যায়ামটো কৰা হয় এটো কোনে কৰে ইষ্টাৰ্ণ এয়াৰ কমান্ড এতিয়া আমি যিমানখিনি কোৱেশ্চন কৰি আছো অলৰেডি আমি এমসিকিউত কৰিছিলো ঠিক আছে এটো এটা এক্সামৰ আমি কোৱেশ্চন উঠাই আনিলো তথাপি আপোনালোকে চাওক যে কেনেকুৱা টাইপৰ কোৱেশ্চনবোৰ আহে অলপ যদি লেভেলটো ওপৰ উঠাই দিয়ে তথাপি কৰিব পাৰিব ঠিক আছে তাৰ পাছত এটো ইম্পৰ্টেন্ট which of the following ministries or department has launched the centrally sponsored scheme Operation Greens এটো কোনটো মন্ত্ৰালয়ে আৰম্ভ কৰিছিলে মিনিষ্ট্ৰি অফ এনভাইৰনমেন্ট ডিপাৰ্টমেন্ট এটো এটাও নহয় নন অফ দিস এটো আপোনাৰ মিনিষ্ট্ৰি অফ ফুড প্ৰসেসিং এণ্ড এটা মিনিষ্ট্ৰি আছিল ন হেতুৱে আপোনাৰ লঞ্চ কৰিছিলে ঠিক আছে মই বাৰু এটো দি দিম আপোনালোকক চিন্তা কৰিব নালাগে তাৰ পাছত এটো চাওক এটো কিমান হিনাখন মই লিষ্ট দি দিছিলো হুইচ অফ দা ফলোইং ইজ নট এ কনস্টিটিউশনাল বডি তলৰ কোনটো সাংবিধানিক সংস্থা নহয় ডাইৰেক্ট আপুনি এটো চাই ক'ব পাৰে নীতি আয়োগ নহয় বাকি আৰু চাবলৈ দৰকাৰ নাই ঠিক আছে তো
মই কৈছো যে যিবোৰ বস্তু আপোনালোকক দি আছো, যিবোৰ বস্তু যেনেকুৱা টাইপৰ বস্তু দি আছো তেনেকুৱা পঢ়ক। এতিয়া এই বস্তু চাওক, মই কৈছিলো যে স্কিম এটা কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত হৈ আছে তাৰ পৰা এটা কুৱেশ্যন আহিবই আহিব। তাৰপিছত এনেকুৱা বডিৰ ওপৰত এটা কুৱেশ্যন আহিবই আহিব, ঠিক আছে। তো এই বস্তুবোৰ ৰিলেট কৰক, মই যিখিনি দিছো তাৰ লগত ৰিলেট কৰি আপোনালোকে গুগল চাৰ্চ কৰক বা বেলেগ বস্তু চাওক, তেনেকে মিলাই মিলাই পঢ়ক, চাব আপুনি এটা মানে ভাল ষ্টেজত থাকিবগৈ, ঠিক আছে। তাৰপিছত নেক্সট কুৱেশ্যন, সাহিত্য অকাডেমি লাভ কৰা প্ৰথম অসমীয়া গৰাকী কোন? যে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ৰিচিভ দ্য সাহিত্য একাডেমি এৱাৰ্ড? কমেণ্ট কৰক। যতীন্দ্ৰনাথ দুৱাৰা, আমি বহুতবাৰ কৰিছো এইটো, দেখিছে। তাৰপাছত হু এমং দ্য ফলোয়িং আৰ্টিষ্ট হেজ বিন চিলেক্টেড এজ ফেলো অফ সংগীত নাটক একাডেমি? তলত উল্লেখ কৰা শিল্পীসকলৰ ভিতৰত কোনে সংগীত নাটক একাডেমিৰ ফেলো হিচাপে নিৰ্বাচিত হৈছে? এইটো গুগল কৰক, গুগল কৰি নিজে চাৰ্চ কৰিবলৈ ট্ৰাই কৰক। তেতিয়া সংগীত নাটক একাডেমিৰ বিষয়ে আপুনি অকণমান চাবলৈ পাব, পঢ়িবলৈ পাব। মই কুৱেশ্যন কৰাইছো, সংগীত নাটক একাডেমি কি হয়, কিমান চনত স্থাপিত হৈছিলে, কেনেকে কাম কৰে, কোনে এৱাৰ্ড পাইছে, সেই বস্তুখিনি এই বস্তুটো চাৰ্চ কৰি আপুনি বহুত বস্তু পাব। মই জাষ্ট দেখাই দিছো, আপোনালোকে যাওক কৰকগৈ। তাৰপাছত ইম্পৰ্টেণ্ট কুৱেশ্যন, দ্য আছামিজ বুক ফিকশ্যন অশান্ত ইলেক্ট্ৰন, অশান্ত ইলেক্ট্ৰন ইম্পৰ্টেণ্ট, এইখন কোনে লিখিছিল? অশান্ত ইলেক্ট্ৰন সৌৰভ কুমাৰ চলিহা, ঠিক আছে, সৌৰভ কুমাৰ চলিহা। আৰু অথৰ আৰু বুক, ইয়াৰ পৰা এটা কুৱেশ্যন আহিব, কোনখন কিতাপ কোনে লিখিছিলে, ঠিক আছে। যিমানবোৰ আছে চাবলৈ ট্ৰাই কৰক। অশান্ত ইলেক্ট্ৰন। তাৰপাছত A former parliamentarian from Assam authored the book The Red River and Blue Hills. Red River and Blue Hill এই কিতাপখন কোনে লিখিছিল? ডাইৰেক্ট দিব পাৰে, কিন্তু অকণমান ঘূৰাই পকাই দিছে, তাত ভয় খাব নালাগে, ঠিক আছে। দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল এই বুকখন কোনে লিখিছিল? হেম বৰুৱা, ঠিক আছে। তেওঁ এজন MPও আছিলে, অকে। সেই বস্তুটো আপোনালোকে গম পালে, লিখিব পাৰে তলৰ কোনজন লেখক এগৰাকী সাংসদো আছিলে, এনেকুৱা কুৱেশ্যনটো আহিব পাৰে। চ' এইটো আপোনালোকৰ টেকনিক, কেনেকে পঢ়িব লাগে মই এই বস্তুটো আপোনালোকক কৈ আছো। তাৰপাছত চাওক, দ্য এগ্ৰিকালচাৰেল ফেষ্টিভেল মপিন, এই মপিন ফেষ্টিভেলটো অৰুণাচলৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? গালো ট্ৰাইব, ঠিক আছে। অসমীয়াত কি হওক, গদাকাৰে গা ল, ঠিক আছে, গালো বা গা লটো পাৰে গালো ট্ৰাইব, অকে। তাৰপাছত হ'ব আপোনাৰ এইটো মই নিলিখো, এইটো যদি কোনো কমেণ্ট নকৰে মই ভাবিম যে এনেই মানে আপোনালোকে উৎপাত কৰি থাকে। ইয়াত কি দিছে? ৰঙালী বিহুত 7 দিনৰ ভিতৰত এটা দিন পালন কৰা হয়, সেইটো কি হয়? ওৱান অফ দ্য 7 days ইন ৰঙালী বিহু ইজ অবজাৰ্ভড মুকলি বিহু, চোতাল বিহু, ভগত বিহু, গোসাই বিহু। এইটো এনচাৰো নিজে কৰক। আৰু 7 বিহুৰ নাম, বিহু 1 বিহুৰ পৰা 7 বিহুলৈকে বহাগ বিহুত আমি কি হিচাপে পাতো সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক। যদি এইটো কমেণ্ট কোনো নকৰে, নেক্সট ক্লাছ মই নানো, 30 তাৰিখলৈ একদম ক্লাছ নানো। এইটো যদি নাজানে বহুত লাজৰ কথা হ'ব। আমাৰ অসমৰ বহাগ বিহুৰ 7 বিহু, 7টা দিনক কি কি বুলি জনা যায়? প্ৰথম বিহুটো মই কৈ দিলো গৰু বিহু, 2nd, 3rd, 4th, 5th, 6th কি কয় কমেণ্ট কৰি জনাওক, ঠিক আছে। তাৰপিছত এই এনচাৰটো কৰিব, অকে। তাৰপাছত হুইচ আহোম কিং ইনভাইটেড বিহু ডান্সাৰ্ছ টু পাৰফৰ্ম ইন দ্য ফিল্ড অফ ৰংঘৰ শিৱসাগৰ? যে শিৱসাগৰত যি ৰংঘৰ আছে, ৰংঘৰৰ সন্মুখৰ ফিল্ডত বিহু বিহু নৃত্য কৰাবলৈ কোনজন ৰজাই মানে বিহুতীসকলক আমন্ত্ৰণ জনাইছিলে? সেইটো হেৰি কৰিব, কি কয় কমেণ্ট কৰি জনাব। চাওক, আজিৰ পৰা যদি 100 বছৰ পিছত আমি হিষ্ট্ৰী পঢ়ো, আৰু এটা বস্তু আহিব, যেনেকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গিনিজ ৰেকৰ্ড কৰিছিল নে নাই? ক'ত সৰু সজাইত 1 লাখ বিহুৱতী মাটি ফালে ডেন্স কৰাইছিলে। এই বস্তুটো হিষ্ট্ৰীত লিখা হ'ব। 100 বছৰ পিছত আমাৰ ল'ৰা ছোৱালী নাতি পুতিয়ে পঢ়িব যে কোনে আনিছিল? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটেই অসমৰ বিহুৱতীসমূহ আনি সৰু সজাইত ডেন্স কৰাইছিলে। হিষ্ট্ৰীবোৰ এনেকে ডেভেলপ হৈ যাব, ঠিক আছে। তো এইটো আপোনালোকে কমেণ্ট কৰি জনাব। নাও, হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ আসাম সাহিত্য সভা? প্ৰথম সম্পাদক, সভাপতি সোধা নাই, সম্পাদক কোন আছিলে? সম্পাদক হ'ল শৰৎ চন্দ্ৰ গোস্বামী। আৰু ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোন আছিলে? প্ৰেচিডেণ্ট কোন আছিলে মই নকওঁ, চব বস্তু যদি কওঁ এইবিলাক কৰাইছো, দেখিছে ন? এইখন এখন এটা ডিপাৰ্টমেণ্টৰ এক্সাম আছিলে, আৰু এইবোৰ কুৱেশ্যন আপোনালোকে দেখিছে আমি কৰিছো, ঠিক আছে। চ' শৰৎ চন্দ্ৰ গোস্বামী ফাৰ্ষ্ট ছেক্ৰেটাৰী আছিলে। প্ৰেচিডেণ্ট কোন আছিলে? কমেণ্ট কৰি জনাব। নাও, দ্য ফাৰ্ষ্ট আছামিজ চনেট প্ৰিয়তমাৰ চিঠি? কিমান বাৰ কৰাইছো, প্ৰিয়তমাৰ পাহৰিলো, ঠিক আছে বাৰু, তথাপিও চাই ল'ব, দীপিকা কুমাৰী গুগলত চাৰ্চ কৰিব। নাও, এইকেইটা মই ৰ'ব, এইটো চাওক, ৰ'ব, এইটো ট্ৰেন্সলেট কৰিব পাহৰিলো, একো নাই, আছামিজ ষ্টুডেণ্ট মই কৈ দিম, চিন্তা কৰিব নালাগে। এইটো যোনে ফুটবল খেল, ৰনাল্ডো ফেন, আপোনালোকে কমেণ্ট কৰক। ক্ৰিষ্টিয়ানো ৰনাল্ডো prolific scorer in football has recently confirmed Euro 2024 has his last European championship has won how many Ballon d'Or awards? যে এতিয়ালৈকে ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে কিমানটা বেলন ড'ৰ এৱাৰ্ড লাভ কৰিছে? ফুটবল ৰনাল্ডো ফেন কিমান আছে মই চাম, আজি গম পাম কিমানটা ৰনাল্ডো ফেনে এডিআৰই দি আছে, আছাম পুলিচ দি আছে, বা বেলেগ এক্সাম দি আছে, আজি গম পাই যাম। তাৰপাছত এইকেইটা ট্ৰাই কৰিব, এইকেইটা বাৰু ইমান দৰকাৰ নাই, মই পিছত কৰাই দিম। এইটো চাব পাৰে। হু ৱাজ দ্য ফাৰ্ষ্ট জাষ্টিচ অফ দ্য সুপ্ৰিম কোৰ্ট ফ্ৰম আছাম? এইটো কৰাইছিলো যে সুপ্ৰিম কোৰ্টত
অসমৰ পৰা কোনগৰাকী ফাৰ্ষ্ট কি আছিলে জাষ্টিছ আছিলে সকলোৱে ৰঞ্জন গগৈ দিব কিন্তু নহয় জাষ্টিছ পাৰ্বতী কুমাৰ গোস্বামী এইটো কৰাইছিলো ন 2-3 মান কৰাইছো নাই কমেন্ট কৰিব দেই তেতিয়া ভাল লাগে নাও এইটো কোৱেশ্চন চাওক আছামিজ ষ্টুডেণ্ট মই মুখেৰে কৈ যাম আপোনালোকে মজাকে বস্তুটো লিখি যাব আৰু এইটো অসমীয়াতে লিখা আছে চিন্তা কৰিব নালাগে মেটছ দ্য বুক উইথ দ্য অথৰ ফ্ৰম দ্য টেবুল ইয়াত মই এটা বস্তু জানো যিখন কাঠানীবাৰী ঘাট এখন লিখিছিল মহিম বৰা এতিয়া চাওক এনেকুৱা কুৱেশ্যনৰ এনেকুৱা যদি কুৱেশ্যন আহে কেনেকৈ কৰিব মই এইটোৱে জানো এইটো কি জানো চিৰ লগত 1 মিলি আছে আপুনি যদি অপশ্যনত চাই চিৰ লগত 1 এটাতে আছে ক'ত আছে অপশ্যন এ গতিকে অপশ্যন এ হ'ব বাকীখিনি আপুনি নাজানিলেও এই কুৱেশ্যনটো এটেম্প কৰিব পাৰিব এতিয়া যেহেতু এইটো পালে মনত ৰাখক যেটো কাঠানীবাৰী ঘাট কোনে লিখিছিল মহিম বৰা এৰ লগতটো আছে মানে অতুল চন্দ্ৰ হাজৰিকাই লিখিছিলে কি মন সালেখা তাৰ পিছত বিৰ লগত থি মিলিব এইচকে বাৰক পূজাৰীয়ে লিখিছিলে দা কম্প্ৰিহেনসিভ হিষ্ট্ৰী অফ আসাম আৰু ডিৰ লগত 4 অৰূপ পাটাংগিয়া কলিতাই লিখিছিলে মৰিয়াম আস্তিন অথবা হীৰা বৰুৱা ঠিক আছে গতিকে মনত ৰাখিব মই কুৱেশ্যন লগে লগে এতিয়া কৰি আছো মই আগতে চোৱা নাই ঠিক আছে তো মই এটাই জানিছো সেইকাৰণে এটা বাকীখিনি নিজে হৈ গৈছে তাৰ পাছত এইটো কৰি চাব ভূপেন হাজৰিকা had completed his PhD in mass communication from Columbia University. What was the topic? কোনটো টপিকত ডক্টৰ ভূপেন হাজৰিকাই PhD কৰিছিলে ক'ৰ পৰা কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা আজি আমি ভূপেন হাজৰিকাৰ বিষয়ে অলপমান পঢ়িছিলো মই কিয় টপিকটো দিছো আহিব যিখিনি ইম্পৰ্টেন্ট সেই বস্তুখিনি দি থাকো ঠিক আছে এইটোতো কিমান বাৰ কৈছো ঠিক নাই which of the following was the reason for calling of non cooperation movement by গান্ধীজি কিয় non cooperation movement বন্ধ কৰিছিলে কিহৰ কাৰণে চৌৰি চৌৰা ষ্টুডেন্টৰ কাৰণে ঠিক আছে চৌৰি চৌৰা ঘটনা কি হয় এক্সপ্লেইন কৰিছিলো তাৰ পাছত যদি চাই কোনটো এৰিছিলো আমি yes এইটো who among the following was the first editor of nationalist news Hindu Patriot অসমীয়াত কৈছে যে হিন্দু যিখন পেট্ৰয়েট আছিলে এই পেপাৰখনৰ প্ৰথমজন এডিটৰ বা সম্পাদক আছিলে গিৰীশ চন্দ্ৰ ঘোষ ঠিক আছে গিৰীশ চন্দ্ৰ ঘোষ ঠিক আছে ওকে তাৰ পাছত ৰিসেন্টলি এ নিউ স্পেচিছ কল ষ্ট্ৰিট কেচিলিয়ান ঠিক আছে এটা আপোনাৰ এনেকুৱা এটা স্পেচিছ এটা দেখিছিলে কাজিৰঙা দেখিছিল নাই স্পেচিছ ৰিসেন্টলি ওলাইছিলে সেইটো কোনটো মানে হেৰিত পৰে বুলি কৈছে ঠিক আছে ইজ এ কাইন্ড অফ এমফিবিয়ান ঠিক আছে সো এটো মিক্স অফ ৰেপটাইল এন্ড এমফিবিয়ানৰ মিক্স হয় বাট ইয়াত যদি অপচন জনাই আপুনি এমফিবিয়ান ক'ব লাগিব যদি বুজিবলৈ ইচ্ছা আছে এতিয়া অলপ মই ওয়েট কৰক আমি পিছত ভালদৰে এইখিনি বস্তুখিনি বুজাই দিম ঠিক আছে তাৰ পাছত এৰিছিলো এইটো কনসিডাৰ দা ফলোইং বুক ইয়াতো বুকৰ নাম আছে আৰু ইয়াতো অথৰৰ নাম আছে যে কোনখন শুদ্ধ হৈ আছে বুলি সুধিছিলে ইয়াত যে কোনটো পেয়াৰ শুদ্ধ হৈ আছিলে তেনেকুৱা আছিল কুৱেশ্যনটো এতিয়া যদি চাই অৰুজ্যোতি শইকীয়া কি এৱাৰ্ড পাইছিলে এবাৰ কৰক পঢ়াইছিলো দা কুৱেষ্ট ফৰ মডাৰ্ণ আসাম এ হিষ্ট্ৰী 1942 to 2000 এখন লিখিছিল অৰুজ্যোতি শইকীয়া ঠিক আছে আৰু দা হিষ্ট্ৰী অফ চিভিলাইজেশ্যন অফ দা পিপল অফ আসাম লিখিছিলে পিসি চৌধুৰী মানে আপোনাৰ 3 and 4 পেয়াৰটো কাৰেক্ট হৈ আছিলে বাকি এই দুটা ইনকাৰেক্ট হৈ আছিলে এই দুটা মই কাৰেক্ট গিটা দি দিছো যাওক আসামিজ এ পোৰ্ট্ৰেইট অফ এ কমিউনিটি লিখিছিলে সংগীতা বৰুৱা আৰু দা আসামিজ ৰিলিজিয়ন কাষ্ট এণ্ড সেক্ট ইন এন ইণ্ডিয়ান ভিলেজ এটো লিখিছিল অড্ৰে কেন্টেল ঠিক আছে কেন্ট লাই অড্ৰে কেন্টলাই ঠিক আছে তো এই বস্তুখিনি মনত ৰাখিবলৈ ট্ৰাই কৰিব বহুত ইম্পৰ্টেন্ট কুৱেশ্যন আছিল এইখিনি কাৰণ এটা অলৰেডি এটা এক্সামত আহিছে আৰু ভাল ডিপাৰ্টমেন্টৰ এক্সাম নাও দা ইণ্ডিয়ান পাৰ্লিয়ামেন্ট কনসিষ্ট অফ ভাৰতীয় সংসদ কিহেৰে গঠিত হয় ভুল নকৰিব ভাৰতীয় সংসদ গঠিত হয় দা প্ৰেসিডেন্ট ৰাজ্যসভা আৰু লোকসভা ঠিক আছে বহুতে ৰাজ্যসভা আৰু লোকসভা লিখি দিয়ে প্ৰেসিডেন্ট ৰাজ্যসভা লোকসভা এই তিনিটা বস্তুৱে থাকিব লাগে যদি আপুনি ইলেকশন খেলিবলৈ যায় তেনেহলে আপোনাৰ বয়স কিমান মিনিমাম 25 ইয়াৰ্স হ'ব লাগিব ঠিক আছে তাৰ পাছত দা ম্যাক্সিমাম ইন্টাৰভেল বিটুইন টু সেশন অফ পাৰ্লিয়ামেন্ট সংসদৰ দুটা অধিৱেশনৰ মাজৰ সৰ্বোচ্চ ব্যৱধান কি হ'ব পাৰে 6 মাহ মানে জানে সংসদত লোকসভা ৰাজ্যসভা ইয়াতে কিছুমান কি হৈ থাকে সেশন হৈ থাকে দেখিছে না মানে কাজিয়া সাজেশনৰ বাহৰ হৈ থাকে যে তাতে সৰি মই অকমান নৰ্মালি ল্যাঙ্গুৱেজ ইউজ কৰি দিলো তথাপিও আমি ভালদৰে এই বিষয়ে পঢ়িছিলো অলৰেডি তো 6 মাহৰ মূৰে এবোৰ হৈ থাকে ঠিক আছে ম্যাক্সিমাম টাইম কৰিছে দুটা সেশনৰ মাজত 6 মাহৰ পিছত আকৌ নতুনকৈ সেশন হ'ব লাগিব তাৰ পাছত হোৱাট ইজ দা টাৰ্ম অফ এ মেম্বাৰ অফ ৰাজ্যসভা যে ৰাজ্যসভাৰ যিবোৰ মেম্বাৰ আছে আপোনালোকে জানে আমাৰ ৰাজ্যসভা লোকসভা দুখন পৃথকে আছে অলৰেডি আমি পঢ়াইছো এই কনসেপ্টখিনি যাতে ক্লিয়াৰ আছে কিমান বছৰ হয় 6 বছৰ হয় কাৰ্যকাল আৰু এটা কথা মনত ৰাখিব যে ৰাজ্যসভা কেতিয়াও ভংগ নহয় ৰাজ্যসভা পাৰ্মানেন্ট হয় যেনেকৈ লোকসভা 5 বছৰৰ মূৰে ভংগ হয় আকৌ নতুনকৈ গঠিত হয় বাট ৰাজ্যসভাৰ মেম্বাৰবোৰ 1/3 মেম্বাৰ এভৰি 2 ইয়াৰ্ছৰ মূৰে কি কৰি থাকে ৰিটায়াৰ্ড হৈ থাকে বাকি এজন ৰাজ্যসভাৰ সাংসদৰ কাৰ্যকাল 6 বছৰ ঠিক আছে
তাৰ পাছত হুইচ অফ দ্য ফলোইং ইজ ৰেছপন্সিবল ফৰ প্ৰিপেয়াৰিং এণ্ড প্ৰেজেণ্টিং দ্য ইউনিয়ন বাজেট টু দ্য পাৰ্লিয়ামেণ্ট কেন্দ্ৰীয় বাজেট প্ৰস্তুত কৰি সংসদত দাখিল কৰাৰ দায়িত্ব তলৰ কোনটোৰ আপোনালোকে জানে যে বাজেট যি প্ৰস্তুত কৰে আমি ইন্টাৰিম বাজেট দেখিলো লাষ্ট আমাৰ জেনেৰেল বাজেট দেখিলো সেই বাজেটত যি আপোনাৰ কোনে প্ৰস্তুত কৰে আৰু কাৰ এইখিনি দায়িত্ব এইখিনি হৈছে ডিপাৰ্টমেণ্ট অফ ইকনমিক এফায়াৰ্ছ বহুতে ডিপাৰ্টমেণ্ট অফ ফাইনেন্স মাৰে চ' এইটো ভালদৰে মনত ৰাখিব ইহঁতৰ মাজত কনফিউজ নহ'ব ডিপাৰ্টমেণ্ট অফ ইকনমিক এফায়াৰ্ছ অসমীয়াত কি হ'ব অৰ্থনৈতিক শাখা হ'ব চাগে মেবি আপোনালোকে মই দি দিম বাৰু চিন্তা কৰিব নালাগে তথাপিও শুনি যাওক কাৰণ ইংলিছ অপশ্যনটো থাকিলেও আপোনালোকে পাই যাব ঠিক আছে অ'কে বাকী এইকেইটা ডিপাৰ্টমেণ্টটো জানেই আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্ট ইয়াৰ কি কাম অলৰেডি আমি কৰাইছো ন তলৰ কোনখন বিধায়ক সংসদৰ প্ৰতিটো সদনে পৃথকে পৃথকে বিশেষ সংখ্যাগৰিষ্ঠতাৰে গৃহীত কৰিব লাগে হুইচ ওৱান অফ দ্য ফলোইং বিলছ মাষ্ট বি পাছড বাই ইচ হাউচ অফ পাৰ্লিয়ামেণ্ট ছেপাৰেটলি বাই এ স্পেচিয়েল মেজৰিটি যে আপোনালোকে জানে বিলবোৰ পাছ কৰিবৰ কাৰণে বিভিন্ন প্ৰচিডিউৰ আছে অলৰেডি আমি পঢ়িছো যিখন সংবিধান সংশোধনী বিধায়ক যিখনক কি কোৱা হয় অসমীয়াত কৈ দিছো মই সংবিধান সংশোধনী বিধায়ক বা কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল এইখন পাছ কৰিবৰ কাৰণে ৰাজ্যসভা আৰু লোকসভা দুয়োখনতে কি লাগিব স্পেচিয়েল মেজৰিটি লাগিব ওকে তাৰপাছত হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট কমিটি অফ দ্য পাৰ্লিয়ামেণ্ট তলৰ কোনখন কমিটি সংসদৰ সৰ্ববৃহৎ কমিটি আমি জানো যে পাৰ্লিয়ামেণ্টাৰী কমিটি কিছুমান আছে তাৰে ভিতৰত আটাইতকৈ ডাঙৰ কমিটিখন হৈছে দ্য এষ্টিমেট কমিটি ঠিক আছে দ্য এষ্টিমেট কমিটি মই গম পাইছো যে এইকেইটা অপশ্যন অসমীয়াত দিব লাগিছিলে যিখিনি অসমীয়াত দিব লাগে সেই বস্তুখিনি মই দি দিম অলপ পিছত আপোনালোকে এটা কাম কৰিব গ্ৰুপত জইন কৰিব বা মোক পাৰ্চনেলি মেছেজ কৰিব মই এইখিনি ভালদৰে ট্ৰান্সলেট কৰি আপোনালোকক দি দিম ন আৰু এইখিনি বস্তুটো নালাগে ট্ৰান্সলেট কৰিব কুৱেশ্যনটো কৰিলে হৈ যাব হোৱাট ইজ দ্য মিনিমাম এজ ফৰ এ কেণ্ডিডেট টু চিক ইলেকশ্যন টু দ্য লোকসভা অলৰেডি কৰিলো যে 25 বছৰ আমাক লাগে লোকসভালৈ নিৰ্বাচনী প্ৰাৰ্থীৰ ন্যূনতম বয়স 25 বছৰ নাও মানি বিল কেন বি ইন্ট্ৰডিউচ ইন দ্য ষ্টেট লেজিছলেটাৰ উইথ দ্য প্ৰায়ৰ কনচেণ্ট টু পূৰ্ব সন্মতি সাপেক্ষে ৰাজ্যৰ বিধানসভাত ধন বিধেয়ক উত্থাপন কৰিব পাৰি চাওক আমি পঢ়িছিলো যে যিটো আমাৰ লোকসভাত যিহেতু মানি বিলখন প্ৰেছ কৰোঁতে আগতে কাৰ কনষ্টেণ্ট ল'ব লাগে য়েছ ৰাষ্ট্ৰপতিৰ প্ৰথম কি কৰিব লাগিব তাক অৰ্ডাৰ মানে পাছ কৰিব লাগিব তেতিয়া ৰাষ্ট্ৰপতিৰ সন্মতিৰ পাছতহে লোকসভাত কি কৰে মানি বিলখন আহে তেনেকে বিধানসভাত ষ্টেট লেজিছলেচাৰত ৰাজ্যৰ বিধানসভাত কাৰ লাগিব সন্মতি গভৰ্ণৰ যেনেকে ৰাষ্ট্ৰৰ হেড কোন হয় প্ৰেচিডেণ্ট আৰে নমিনেল হেড আৰু এক্সিকিউটিভ হেড এইবোৰ বাদ দিয়ক যদি চাই আমাৰ হেড কোন হয় প্ৰেচিডেণ্ট বাকী পিছত আমি পঢ়ি থাকিম মানে আমাৰ অসমৰ হেড কোন হয় গভৰ্ণৰ ওকে ঠিক আছে ওকে তো গভৰ্ণৰ লাগিব বাকী গভৰ্ণৰ মানে কি ৰাজ্যপাল প্ৰেচিডেণ্ট মানে ৰাষ্ট্ৰপতি চিফ মিনিষ্টাৰ মানে মুখ্যমন্ত্ৰী স্পীকাৰ মানে কি যিজন আমাৰ স্পীকাৰজনক কি কয় স্পীকাৰে কয় স্পীকাৰ অফ লোকসভা অসমীয়াত ঠিক আছে অধ্যক্ষ লোকসভাৰ অধ্যক্ষ ঠিক আছে ওকে তো দুই এটা অসমীয়া ৱৰ্ড জানিব লাগিব কাৰণ যিহেতু ইংলিছ ৱৰ্ড জানিব লাগিব গোটেইখিনি অসমীয়াত নাথাকিব পাৰে তাৰপিছত হু ইজ দ্য ফাইনেল অথৰিটি টু ইণ্টাৰপ্ৰেট দ্য কনষ্টিটিউশ্যন সংবিধানৰ ব্যাখ্যাৰ চূড়ান্ত কৰ্তৃত্ব কোনে দিয়ে এইটো মন কৰিব সুপ্ৰিম কোৰ্টে দিয়ে ঠিক আছে আমাৰ যি উচ্চ ন্যায়ালয় আছে উচ্চতম ন্যায়ালয়ে কি কৰে সংবিধানৰ চূড়ান্ত ব্যাখ্যা দিয়ে ইণ্টাৰপ্ৰেট দ্য কনষ্টিটিউশ্যন সংশোধনী কৰিবে বা কিবা নতুন এড কৰে সেইবোৰ কাম পাৰ্লিয়ামেণ্টে কৰে ঠিক আছে কিন্তু তাক ভেলিড হৈছে নে নাই এইটো বেচিক ষ্ট্ৰাকচাৰক কিবা ক্ষতি পহুচাইছে নেকি মানে বেচিক ষ্ট্ৰাকচাৰটো যাতে ঠিক ভালকে আছে নে নাই যে বেচিক ষ্ট্ৰাকচাৰটো এই সংশোধনে কিবা প্ৰভাৱ পেলাইছে নেকি সেই বস্তুটো কোনে ইণ্টাৰপ্ৰেট কৰিব সুপ্ৰিম কোৰ্ট বা উচ্চতম ন্যায়ালয় লোকসভা মানে জানে পাৰ্লিয়ামেণ্ট ঠিক আছে প্ৰেচিডেণ্ট ওকে অপশ্যন কেইটা মই অসমীয়া টাৰ্মটো কৈ দিছো বাকী সুপ্ৰিম কোৰ্ট মানে উচ্চতম ন্যায়ালয় ন which article of the constitution permits the supreme court to review its judgment or order সংবিধানৰ কোনটো অনুচ্ছেদে উচ্চতম ন্যায়ালয়ে নিজৰ ৰায় বা আদেশ পুনৰীক্ষণ কৰাৰ অনুমতি দিয়ে এটো আৰ্টিকেল 137 ঠিক আছে বুজিলে কি কোৱেশ্চন কৰিছে যে আৰ্টিকেল 137 ৰ অধীনত সংবিধান উচ্চতম ন্যায়ালয়ে যদি ইয়াৰ আগতে ধৰক 2005 চনত কিবা এটা ৰায় দিছে সেই ৰায়টো 2017 চনত বা 22-25 চনত নিজৰ ৰায় নিজে পুনৰীক্ষণ কৰিব পাৰে আৰ্টিকেল 137 ৰ অধীনত তাৰপাছত দ্য কনষ্টিটিউচনেল ষ্টেটাছ হেজ বিন গিভেন টু পঞ্চায়ত আণ্ডাৰ আৰ্টিকেল কোনটো অনুচ্ছেদৰ অধীনত পঞ্চায়তক সাংবিধানিক মৰ্যাদা দিয়া হৈছে আৰ্টিকেল 243 মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট এইটো আহাৰ চান্স আছে আৰু পঞ্চায়ত আমি পঢ়িছিলো ন কিমান ডিপিএছপিত আছিলে কিমান নম্বৰ আৰ্টিকেলত আছিলে ঠিক আছে সেই বস্তুবোৰ আমি লাহে লাহে গম পাম অলৰেডি পঢ়ি আহিছো তথাপিও এই কুৱেশ্যনত মই ভৰাই দিছো বাকী যদি সোধে যে সাংবিধানিক ইয়াত কি কৈছে হুইচ অফ দ্য ফলোইং ইণ্ডিয়ান ৰ'ব এইটো মই বুজাই দিওঁ যে
given the constitutional status ইয়াত খুদিছে যে কোনটো অনুচ্ছেদৰ অধীনত পঞ্চায়তক সাংবিধানিক মৰ্যাদা দিয়া হয় হেতু হ'ব 243 ঠিক আছে ওকে ভালদৰে মনত ৰাখিব নাও which of the following Indian states has no panchayat raj institution তলৰ কোনখন ভাৰতীয় ৰাজ্যত পঞ্চায়ত ৰাজৰ কোনো অনুষ্ঠান নাই এটো হ'ব নাগালেণ্ড তাৰ পাছত নেক্সট কোৱেশ্চন পঞ্চায়ত ৰাজ সিস্টেম ইন ইণ্ডিয়া ইজ laid down under ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ তলৰ কোনটোৰ অধীনত নিৰ্ধাৰণ কৰা হৈছে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি মানে ৰাজ্যৰ নিৰ্দেশাত্মক নীতি আমি ক্লাস নাম্বাৰ 14 মানত কৰিছিলো যেটো আমাৰ সেশন চলি আছিল তাত অসমীয়াত ধুনিয়াকৈ লিখা আছে তথাপিও ফান্ডামেন্টাল ৰাইট মানে হৈছে মৌলিক অধিকাৰ ফান্ডামেন্টাল ডিউটি মৌলিক কৰ্তব্য ইলেকশন কমিশন মানে নিৰ্বাচনী আয়োগ বাকি ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি ৰাজ্যৰ নিৰ্দেশাত্মক নীতিৰ আন্ডাৰত পঞ্চায়তী ৰাজ ব্যৱস্থা ৰখা হৈছে ঠিক আছে ডিপিএছপি আমি সমুকে ডিপিএছপি বুলি কওঁ তাৰ পাছত the 73rd amendment of Indian constitution ভাৰতৰ 73 সংখ্যক সংশোধনীত কিহৰ লগত জড়িত বা কিহৰ লগত মানে সংশোধনীত কি কৰা হৈছিল পঞ্চায়তী ৰাজৰ বিষয় ঠিক আছে 73rd amendment পঞ্চায়তী ৰাজ আৰু কিমান চনত 73 সংখ্যক সংশোধনী আহিছিল হেতু কমেন্ট কৰি জনাব ঠিক আছে ওকে তাৰ পাছত which article of the Indian constitution provide for institution of panchayat raj ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ ব্যৱস্থা আছে আৰ্টিকল 40 এটো মই মাত্ৰ কলো ন এটো পঢ়ক ইয়াত কি লিখা আছে constitution provides for the institution of panchayat raj পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ ব্যৱস্থা আৰ্টিকল 40 আছে বাট ইয়াত আমি কি পঢ়িছিলো সংবিধানে কোনটো অনুচ্ছেদৰ অধীনত পঞ্চায়তক সাংবিধানিক মৰ্যাদা দিয়া হৈছে ঠিক আছে ওকে দুইটা কোৱেশ্চনৰ পাৰ্থক্য আছে ঠিক আছে তাৰ পাছত the right to vote in India is given to all people based on ভাৰতত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সকলো লোককে কিহৰ ওপৰত ভিত্তি কৰি দিয়া হয় এডুকেশন প্ৰপাৰ্টি ৰিলিজন এজ এডুকেশন শিক্ষা সম্পত্তি ৰিলিজন এজৰ ওপৰত কাৰণ 18 ইয়াৰ্ছৰ ওপৰ সকলোৱে ধনী হওক দুখীয়া হওক হিন্দু হওক মুছলিম হওক খ্ৰীষ্টান হওক বুদ্ধিষ্ট হওক সকলোৱে কি কৰিব পাৰে ভাৰতীয় সকলো নাগৰিকে ভোট দিব ভোট দিয়াৰ অধিকাৰ আছে গতিকে বয়সৰ ওপৰত ঠিক আছে এটো হ'ব বয়সৰ ওপৰত কি কৰি ভিত্তি কৰি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দিয়া হয় ঠিক আছে ওকে তাৰ পাছত যিকেইটা আপোনালোকৰ আসামিজ মিডিয়ামৰ কমপ্লিট আসামিজ মিডিয়ামৰ ষ্টুডেন্টখিনি যিখিনি অপচন আপোনাৰ হেৰমি লাগে মোক কমেন্ট কৰি জনাব মই দি দিম চিন্তা কৰিব নালাগে the finance commission is constituted under article of the constitution ঠিক আছে ভাৰতীয় সংবিধানৰ অনুচ্ছেদৰ কোনটোৰ অধীনত বিত্ত আয়োগ গঠন কৰা হয় আমি অলৰেডি পঢ়ি আহিছো 280 বিত্ত আয়োগৰ কাম কেনেকে ডিভাইড কৰে সেইবোৰ আমি অলৰেডি পঢ়ি আহিছো তাৰ পাছত পঞ্চায়তী ৰাজ ইজ অৰ্গানাইজড এট দা পঞ্চায়তী ৰাজ আয়োজন কৰা হৈছে কেটা তিনটা লেভেলত আমি পঢ়িছিলো ন 3 টায়াৰ সিস্টেম কি লেভেলত ভিলেজ ব্লক আৰু ডিস্ট্ৰিক্ট লেভেলত ঠিক আছে ভিলেজত আমাৰ কি থাকে ভিলেজত থাকে ডিস্ট্ৰিক্ট আৰু কিহত থাকে ব্লক লেভেলত 3 টায়াৰ সিস্টেম আমি পঢ়িছিলো এটা যিবোৰ গাঁৱত থাকে পঞ্চায়তী তাৰ পিছত আপোনাৰ জিলা পৰিষদ থাকে হয় না তো এনেকৈ আমি তিনটা ডিভিজন অলৰেডি পঢ়ি আহিছো ডিসকাস কৰিছো এবাৰ গৈ চাই লবগৈ ওকে নাও what is the scientific name of national animal tiger ভাৰতৰ ৰাষ্ট্ৰীয় যি পশু টাইগাৰ সেই বাঘৰ scientific name to খুদিছে এটো হ'ব Panthera tigris এটো মনত ৰাখিব ইংলিশতে মনত ৰাখিব লাগিব উপায় নাই তাৰ পাছত সংবিধানে কিমান ধৰণৰ জৰুৰীকালীন অৱস্থাৰ কথা কল্পনা কৰিছে অলৰেডি আমি পঢ়িছিলো তিনি how many types of emergencies are mentioned by constitution কি আছিল national emergency state emergency বা presidential rule আৰু তাৰ পাছত কি আছিল financial emergency article কেটা কি আছিল অলৰেডি পঢ়াইছো 356 350 কিমান মান আছিল 352 356 আৰু 360 ঠিক আছে কোনটো কি আছিল ধুনিয়াকৈ চাবগৈ ক্লাস নাম্বাৰ 23 সিরিজ 2 তাত পাব ডিটেইলছ হু কন্ডাক্টস দা স্টেট অ্যাসেম্বলি ইলেকশন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন কোনে পৰিচালনা কৰে চাওক স্টেট অ্যাসেম্বলি বুলি যদি কয় ৰাজ্যৰ বিধানসভাৰ ইলেকশন কমিশন অফ ইণ্ডিয়াই কৰে ঠিক আছে বাকি স্টেট ইলেকশন কমিশনে পঞ্চায়তৰ যি নিৰ্বাচন হয় তাত পৰিচালনা কৰে ঠিক আছে যেটো আমাৰ ইসিআই আছে ইলেকশন কমিশন অফ ইণ্ডিয়া ভাৰতীয় নিৰ্বাচনী আয়োগ সকলোবোৰ ইলেকশন লোকসভা আৰু বিধানসভাৰ কোনে কৰে yes ইসিআই কৰে ঠিক আছে তাৰ পাছত who accord recognition to various political parties in India as national or regional party ভাৰতৰ বিভিন্ন ৰাজনৈতিক দলক ৰাষ্ট্ৰীয় বা আঞ্চলিক দল হিচাপে কোনে স্বীকৃতি দিয়ে the election commission of India ভাৰতীয় নিৰ্বাচনী আয়োগে তাৰ পাছত the line demarcating the boundary between India and China in northeastern sector is called উত্তৰ পূব খণ্ডত ভাৰত আৰু চীনৰ সীমান্ত নিৰ্ধাৰণ কৰে কোনে
ৰেডক্লিফ, দুৰান, মেকমোহন লাইনে আমি পঢ়িছো জাষ্ট এতিয়া মনত পেলাই যাওঁ হুইচ ইজ দ্য নেশ্যনেল এমব্লেম অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কোনটো সেইটো হ'ব ধৰ্মচক্ৰ বা অশোক চক্ৰ ঠিক আছে বা অশোক স্তম্ভ ঠিক আছে ৰাষ্ট্ৰীয় প্ৰতীক ধৰ্মচক্ৰ বা অশোক চক্ৰ ঠিক আছে ওকে নাও হোৱাট ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া ভাৰতৰ জাতীয় ফুল কি হয় লটাছ বা পদুম ঠিক আছে পদুম ওকে ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হুইচ ৱাজ নট এ মেম্বাৰ অফ কেবিনেট মিছনৰ সদস্য কোন নাছিলে জন চাইমন ঠিক আছে কেবিনেট মিছন যে আহিছিলে 1945 নে 46 কিমান চনত আহিছিলে কমেন্ট কৰি জনাব সেই সময়ত কোন নাছিলে জন চাইমন সেই কমিটিৰ সদস্য নাছিলে নাও ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত আছে জনাব আৰু ইউনেস্কোৰ ফুল ফৰ্ম কি হয় জনাব পঢ়িছো এইবোৰ আমি সো জাস্ট মনত পেলাবৰ কাৰণে দিছো নাও হু ইজ দ্য লিডাৰ অফ দ্য অপজিশন ইন দ্য লোকসভা যিটো 18 নম্বৰ লোকসভা চলি আছে এতিয়া তাত বিৰোধীৰ দলপতি বা বিৰোধীৰ নেতা কোন ৰাহুল গান্ধী সকলোৱে জানে 10 বছৰ মূৰত নতুনকৈ আহিছে দলপতি তাৰপিছত তাৰ 10 বছৰ নাছিলে ব্ল্যাঙ্ক হৈ আছিলে পদটো হু হেজ বিন এপইন্টেড এজ দ্য লিডাৰ অফ হাউচ ইন ৰাজ্যসভাত সদনৰ নেতা হিচাপে কাক নিযুক্তি দিয়া হৈছে জেপি নাড্ডা তাৰপাছত হুইচ কাউন্ট্ৰি কনফাৰ্ড দ্য অৰ্ডাৰ অফ দ্য ডাৰ্ক গায়েলপো এৱাৰ্ড টু ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী কোনখন দেশে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৰ্ডাৰ অফ ড্ৰাগ গায়েলপো ভূটান কিমানবাৰ কৰিছো এইটো কুৱেশ্যন মনত ৰাখক এইটো আহিবই এইটো আৰু ৰাছিয়াৰ পৰা কোনটো এৱাৰ্ড দিছিল হে আহিব সেইটো আহিব ঠিক আছে অৰ্ডাৰ অফ সেন্ট কি আছিল কমেন্ট কৰি জনাব হু ৱাজ ৰিসেন্টলি স্বৰ্ন ইন এজ নেপালছ প্ৰাইম মিনিষ্টাৰ ফৰ দ্য 4th টাইম শেহতীয়াকৈ চতুৰ্থবাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰিছিল এইটো হ'ব কেপি অলি শৰ্মা ওকে তাৰপাছত হু ৱাজ unanimously re-elected as IOC member at the 142nd session held on 14 July 2024 2024 চনৰ 24 জুলাইত 142 সংখ্যক অধিৱেশনত কোনে সৰ্বসন্মতিক্ৰমে অন্তৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সদস্য হিচাপে পুনৰ নিৰ্বাচিত হৈছিলে নীতা আম্বানী ঠিক আছে ইয়াত বহুত বস্তু সোমাই আছে চালে আপোনালোকে বুজি পাব নাও which country owned their first women Asia Cup title in the recent tournament শেহতীয়া প্ৰতিযোগিতাত কোনখন দেশে প্ৰথমবাৰৰ বাবে মহিলা এছিয়া কাপ যে ক্ৰিকেটৰ এছিয়া কাপ হৈছিল মহিলা এছিয়া কাপ তাত শ্ৰীলংকাই ঠিক আছে প্ৰথমবাৰৰ কাৰণে খিতাপ দখল কৰিছিলে ডিফেন্ডিং আৰু কোন কাৰ লগত ফাইনেল খেলিছিলে ইণ্ডিয়াৰ লগত ঠিক আছে ইণ্ডিয়া শ্ৰীলংকা জিকিছিলে শ্ৰীলংকা ওমেন টিম কোনটো এটো পৰা নাই ইয়াৰ হ'ব কৰ্ণাটকা পঢ়ি চাওক লিখা আছে ধুনীয়াকৈ পঢ়ক যে লিথিয়াম কোট ৰিসেন্টলি হেৰি কৰিছে ঠিক আছে সময় যেহেতু কম সোনকালে কৰো আমি 30 মিনিটত ইমান বহুতখিনি যাতে বস্তু কৰিব পাৰো তাৰে মানে এইম লৈ ফেলে কৰি আছো যাতে আপোনালোকৰ সোনকালে বস্তুবোৰ মনত পৰে ঠিক আছে তাৰপাছত which organization is collaborating with ISRO on the Ramesses project to study the Apophis asteroid কোনটো সংস্থাই ইছৰোৰ সৈতে সহযোগিতা কৰি ৰামছেছ প্ৰকল্পত এপোফিছ গ্ৰহাণু অধ্যয়ন কৰি আছে আমি এপোফিছ যেটো এষ্ট্ৰইড কি পঢ়িছিলো যেটো এটা গ্ৰহাণু ঠিক আছে পৃথিৱীৰ দিশে গতি কৰি আছে এই 2029ত হিট কৰাৰ চান্সেস আছে অলৰেডি গোটেই ষ্টৰীটো আমি ভালদৰে পঢ়িছো কাৰেন্ট এফেয়াৰ্স সিৰিজ কিতাপ বা আমাৰ সিৰিজ কিতাপ পঢ়িছো ভালদৰে চাই লব আৰু কোনটো অৰ্গানাইজেচনৰ লগত ইছৰোয়ে ইয়াৰ বিষয়ে অধ্যয়ন কৰাৰ কাৰণে একেলগে কাম কৰি আছে এটো কমেন্ট কৰি জনাব ঠিক আছে বাকি মই কৈছিলো নাসা আমাৰ ইণ্ডিয়াৰ স্পেচ এজেন্সি হয় ইএসএ কৰ হয় ইউৰোপিয়ান স্পেচ এজেন্সি জাক্সা হৈছে জাপানৰ আৰু ৰছকমছ হৈছে ৰাছিয়াৰ এটা স্পেচ এজেন্সি আৰু এইকেইটাৰ ভিতৰত কোৱেশ্চন অহাৰ চান্সেস আছে আৰু ইম্পৰ্টেন্ট বস্তু মই সদায় আপোনালোকক কৈ যাওঁ আৰু ইহঁতৰ ফুল ফৰ্মটো আপুনি নিজে চাব নাসা ইএসএ জাক্সা ৰছকমছ গুগল কৰিব গুগলত পাই যাব নিজে যেতিয়া ট্ৰাই কৰিব নতুন বস্তু শিকিবলৈ পাৰিব ঠিক আছে বাকি নাসা ইণ্ডিয়াৰ ইএসএ ইউৰোপৰ জাক্সা জাপানৰ ৰছকমছ ৰাছিয়া ইন হুইচ ইয়াৰ ৱাজ প্ৰজেক্ট টাইগাৰ লঞ্চ ইন ইণ্ডিয়া টু প্ৰমোট টাইগাৰ কনজাৰভেশ্যন বাঘ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে ভাৰতত প্ৰজেক্ট টাইগাৰ কোন বছৰত আৰম্ভ কৰা হৈছিল 1973 চনত ঠিক আছে 1973 তাৰ পাছত in which region did Prime Minister Modi launch the construction of world highest tunnel the Sinkunla tunnel কোন অঞ্চলত PM মোদীয়ে ৰিসেন্টলি বিশ্বৰ সৰ্বোচ্চ সুৰংগ সিনকুনলা সুৰংগ নিৰ্মাণৰ কাৰ আৰম্ভ কৰিছে বা আধাৰ ক্লাছ স্থাপন কৰিছে লাডাখত অলৰেডি আমি এই বস্তুটো পঢ়িছিলো যে যি কাৰ্গিল বিজয় দিৱসত প্ৰাইম মিনিষ্টাৰ গৈছিলে সেইদিনাখনে ইয়াৰ শুভাৰম্ভণি কৰিছিলে ঠিক আছে ইয়াত লিখা আছে ভালদৰে পঢ়ি চাব পজ কৰি ফেলে পঢ়ি চাব তাৰ পাছত Assamese artist Minoti Khaun recently received the Sangeet Natak Academy Amrit Award for her significant contribution to Hindustani instrumental music. Which of the following musical instrument is related to her? অসমীয়া শিল্পী মিনতি খাউণ্ডে হিন্দুস্তানী বাদ্য সংগীতত উল্লেখযোগ্য অৱদানৰ বাবে শেহতীয়াকৈ সংগীত নাটক একাডেমীৰ অমৃত বঁটা লাভ কৰিছে তলৰ কোনটো বাদ্যযন্ত্ৰ তেওঁৰ লগত জড়িত সকলোৱে জানে ভায়োলিন
ঠিক আছে আমি ইয়াৰ বিষয়ে এটা ক্লাছত ভালদৰে পঢ়িছিলো আজি জাস্ট ৰিভিজন সেইকাৰণে জাস্ট কথাখিনি কৈ যাম ঠিক আছে বাট ইয়াত আৰু এটা বস্তু চাব মিনতি খাউন ঠিক আছে সংগীত নাটক একাডেমি কি এৱাৰ্ড পাইছে অমৃত এৱাৰ্ড ঠিক আছে সংগীত নাটক একাডেমি অমৃত এৱাৰ্ড মিনতি খাউনক দিয়া হৈছে কিহৰ তেওঁ কন্ট্ৰিবিউশন টু হিন্দুস্তানী ইনস্ট্ৰুমেন্টেল মিউজিক আৰু কোনটোৰ কাৰণে ভায়োলিনৰ কাৰণে ঠিক আছে ওকে বহুত বস্তু সোমাইছে ন ডোলো টি ষ্টেট লোকেটেড ইন হুইচ অফ দ্য ফলোইং ডিস্ট্ৰিক্ট তলৰ কোনখন জিলাত ডোলো চাহ বাগিচা অৱস্থিত এটো হ'ব এটো নিউজত আছিলে কাছাৰত ঠিক আছে আহাৰ চান্সেছ আছে বহুত নিউজত আছিলে কিয় আছিলে কেনেকে আছিলে আমি কাৰেন্ট এফেয়াৰ্ছত পঢ়িছিলো চিৰুই লিলি ইজ দ্য ষ্টেট ফ্লাৱাৰ অফ হুইচ অফ দ্য ফলোইং ষ্টেট চিৰুই লিলি খেৱালি হৈছে তলৰ কোনটো ৰাজ্যৰ ৰাজ্যিক ফুল এটো মণিপুৰ মণিপুৰ মেঘালয় নাগালেণ্ড আসাম অকমান কনফিউজ লগাই দিছো কিয়নো কৰিছো মনত যদি পৰিছে কমেন্ট কৰি জনাওক ঠিক আছে কমেন্ট কৰাটো কমেন্ট কৰিব যিমান মানুহে চাইছে কিমান মানুহে যদি কমেন্ট কৰে সেইটো বেছি ভাল কথা তাৰ পাছত ইম্পৰ্টেন্ট কোৱেশ্চন এটা আছিল যে সাহিত্য একাডেমি বাল সাহিত্য পুৰস্কাৰ আৰু সাহিত্য একাডেমি যুৱ পুৰস্কাৰ ঠিক আছে তলৰ কোনখন উপন্যাসৰ বাবে ৰঞ্জু হাজৰিকাই 2024 চনৰ বাল সাহিত্য বঁটা লাভ কৰিছে 2024 চনত অসমৰ পৰা বাল সাহিত্য বঁটা কোনে কোনে পাইছিলে ৰঞ্জু হাজৰিকা আৰু জেকভা মাছাহাৰী ঠিক আছে জেকভা মাছাহাৰী ৰঞ্জু হাজৰিকা আছিলে আছামিজ লেংগুৱেজত বিপন্ন বিস্ময় খেল এইখন গ্ৰন্থৰ বাবে পাইছিলে বিপন্ন বিস্ময় খেল আৰু বড়োত বুহুমা বৈনিবৰ গ্ৰন্থখনৰ বাবে বা কবিতা পুথিখনৰ বাবে জেকভা মাছাহাৰীয়ে সাহিত্য একাডেমি বাল সাহিত্য পুৰস্কাৰ 2024 চনত পাইছিল ঠিক আছে এতিয়া ইয়াত লিখা আছে তলৰ কোনখনৰ ৰঞ্জু হাজৰিকাই কোনখন হ'ব বিপন্ন বিস্ময় খেল ভেৰি 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 ইম্পৰ্টেন্ট এই কোৱেশ্চনটো লিখি থক ফাৰ্স্ট কোৱেশ্চনটো আপুনি পাই যাব কোনবা এটা সেটত ঠিক আছে নাও সাহিত্য একাডেমি যুৱ পুৰস্কাৰ 2024 সাহিত্য একাডেমি যুৱ পুৰস্কাৰ 2024 ত আছামিছত পাইছিলে জাল কটা জুই এখন গ্ৰন্থৰ বাবে কোনে নয়নজ্যোতি শৰ্মা আছামিজ ষ্টুডেন্ট ভালদৰে শুনি যাওক নয়নজ্যোতি শৰ্মাই পাইছিলে লিখি থব কোনখন গ্ৰন্থৰ বাবে জাল কটা জুই তাৰ পিছত বেংগলীত দৰ্জি হালাত ফুল এইখন কিতাপৰ বাবে সুতুপা চক্ৰৱৰ্তী পাইছিলে তেওঁ কাছাৰৰ শিলচৰৰ কবি আছিলে তো বেংগলী গ্ৰন্থত দৰ্জি হাওলাত ফুল নামৰ গ্ৰন্থখনৰ কাৰণে পাইছিলে সুতুপা চক্ৰৱৰ্তী তাৰপিছত বড়ো ভাষাত সাইক্লুম এইখন গ্ৰন্থৰ বাবে পাইছিলে কোনে ৰাণী বড়ো ঠিক আছে এবাৰ আছিলে সাহিত্য একাডেমি যুৱ পুৰস্কাৰ এটো আছিলে সাহিত্য একাডেমি বাল সাহিত্য পুৰস্কাৰ ঠিক আছে কোনে কোনখন গ্ৰন্থৰ বাবে পাইছিলে ধুনীয়াকৈ লিখা আছে একদম বহুত বেছি ইম্পৰ্টেন্ট ইয়াৰ পৰা আহিব তাৰ পাছত এইটো আমি কৰাইছিলো যে ৰিসেন্টলি ইন্ডিয়া ডেলিভাৰ্ড ব্ৰাহ্মছ সুপাৰসনিক ক্ৰুইজ মিসাইল টু হুইচ কাউন্ট্ৰি শেহতীয়াকৈ ভাৰতে কোনখন দেশলৈ ব্ৰাহ্মছ সুপাৰসনিক ক্ৰুইজ মিসাইল ডেলিভাৰী কৰিছে এটো হৈছে ফিলিপাইনছ ঠিক আছে আৰু সুপাৰসনিক কি হয় সাবসনিক কি হয় ইয়াৰ বিষয়ে আমি অলৰেডি ভালদৰে ডিসকাস কৰিছো ঠিক আছে তাৰ বাহিৰেও আৰু কাৰেন্ট এফেয়াৰ্স আমি এই সিৰিজটো বহুত বঢ়িয়া সিৰিজ আছিল ঠিক আছে অলৰেডি আমি বহুতখিনি বস্তু কৰিছো এবাৰ গৈ চাব তাৰ পাছত সময় যেটো বহুত কম আছে আকৌ ঘূৰাই কৰি থাকাতকৈ আপোনালোকে প্লেলিষ্ট বনোৱা আছে চাবগৈ বাজেটৰ ওপৰত আমি কৰিছিলো বাজেটত এবাৰ কোনটো ডিপাৰ্টমেন্টত আটাইতকৈ বেছি পইচা এলট কৰা হৈছে ডিফেন্স সেক্টৰত ঠিক আছে 2024-25 বাজেটত আৰু চাৰিটা ফোকাস এৰিয়াৰ কথা কোৱা আছিল কি অন্নদাতা গৰীব মহিলা আৰু যুৱ ঠিক আছে গৰীব পৰ ওমেন ইউথ আৰু অন্নদাতা ফাৰ্মাৰ কৃষক দুখীয়া দৰিদ্ৰ মহিলা যুৱ অসমীয়াত লিখি ল'ব ধুনীয়াকে ইউনিয়ন বাজেটত যি চাৰিটা মেজৰ কাষ্টৰ কথা কোৱা আছিল ঠিক আছে মেজৰ ফোকাস এৰিয়াৰ কথা কোৱা আছিল তাৰ পাছত আমি চাইছিলো যে বাকি আৰু কিমান আৰ্টিকলত কি আছে এখিনি পঢ়িছিলো মেইন থিমটো চাইছিলো এমপ্লয়মেন্ট স্কিলিং এমএসএমই মিডল ক্লাস বাজেটৰ থিম আছিল এন্ড কোট কিমান এক্সপেন্ডিচাৰ কৰা আছিল আৰু এখিনি বস্তু ক্লাস নম্বৰ 8 টো চাবগৈ ঠিক আছে ক্লাস নম্বৰ 8 আমাৰ কি আছিল যেটো জিকে আৰু এমসিকিউ সিৰিজ আছিল তাৰ পিছত বৰ্তমান ভাৰতৰ স্বাস্থ্য মন্ত্ৰী কোন জেপি নাড্ডা মিনিষ্টাৰ পৰ্টফলিও খিনি চাব আৰু অসমৰ খিনি চাব এজ পাৰ কাৰেন্ট এফেয়াৰ্স এখিনি তাৰ পিছত দুটামান বস্তু আছিল ৰব মই দি আছো 3 সেকেন্ড আপোনালোকে ধৈৰ্য ধৰক এটো হল যে ওয়েট আহি আছে বহুত ডাঙৰ পিডিএফ এটো অলিম্পিকৰ কালাৰ কোনটো কালাৰে কি ৰঙক বুজাইছে জবাৰ এটা কালাৰ আহিছে এবাৰ কোনবা এটা বেলেগ কালাৰ আহিব পাৰে ঠিক আছে তাৰ পাছত এবাৰ এইকিটা What is the theme of International Olympic Day 2024? অন্তৰাষ্ট্ৰীয় অলিম্পিক দিৱস 2024 ৰ বিষয়বস্তু কি আছিল Let's move and celebrate ঠিক আছে চন্দ্ৰয়ানৰ ওপৰত শিৱ শক্তি পইণ্ট আৰু ত্ৰিৰংগা পইণ্টৰ ওপৰত যেটো পইণ্টত চন্দ্ৰয়ান 3 এ হিট কৰিছিলে 23 আগষ্ট তাৰিখে এই পইণ্টটো কোৱা হৈছে শিৱ শক্তি পইণ্ট হিচাপে নাম মেনশন কৰা হৈছে আৰু চন্দ্ৰযান 2 খনে যেটো পইণ্টত
মানে কৰিছিলে বা হিট কৰিছিলে সেই পইণ্টটো ইম্পেক্ট পইণ্টটোত কি নাম দিয়া হৈছিলে তিৰংগা পইণ্ট ঠিক আছে তিৰংগা পইণ্ট চিপ শক্তি পইণ্ট মনত ৰাখিব তাৰপাছত ৰভাৰ আৰু লেণ্ডাৰ ঠিক আছে ইয়াৰ বিষয়ে চাইছিলো চন্দ্ৰযান 3 ৰভাৰৰ লেণ্ডাৰৰ নাম আছিল বিক্ৰম আৰু ৰভাৰৰ নাম আছিল প্ৰজ্ঞান ঠিক আছে চন্দ্ৰযান 3 ৰভাৰখনৰ নাম কি আছিলে প্ৰজ্ঞান এইখিনি একদম কমন বস্তু আহিব তাৰপাছত ৰাষ্ট্ৰীয় মহাকাশ দিৱস নেশ্যনেল স্পেচ ডে কিমান তাৰিখে পালন কৰা হয় 23 আগষ্ট নেশ্যনেল স্পেচ ডে আৰু সেইদিনাখন কি হৈছিল চন্দ্ৰযান 3 প্ৰক্ষেপ কৰা হৈছিল নহয় চন্দ্ৰযান 3 চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ কৰিছিল সেই দিনটো যোনদিনা প্ৰক্ষেপ কৰিছিল সেইটো দিন নহয় যাৰ বিষয়ে আমি ভালদৰে ডিসকাস কৰিছিলো ইয়াৰ আগতে ঠিক আছে ইয়াতে লিখা আছিলে কিমান চনত 14 জুলাই তাৰিখে পৃথিৱীৰ পৰা চন্দ্ৰযান 3 উৰা মাৰিছিলে 23 তাৰিখে চন্দ্ৰত গৈ পাইছিলে আৰু এই তাৰিখটোত আমি নেশ্যনেল স্পেচ ডে হিচাপে পালন কৰো ওকে তাৰপিছত সেই চন্দ্ৰযান 3 লঞ্চ ভেহিকলখনৰ নাম কি আছিলে LVM3 M4 ওকে ইয়াতো আছে ৰভাৰৰ নাম আৰু ইহৰ নাম লেণ্ডাৰৰ নাম ঠিক আছে তাৰপাছত এইখিনিতো জিওগ্ৰাফিৰ কুৱেশ্যন হৈ গ'ল বাকি নেশ্যনেল ভোটাৰ্ছ ডে ইজ সেলিব্ৰেটেড অন হুইচ অফ দ্য ফলোইং ডেট 25 কি আছিলে 25 ফেব্ৰুৱাৰী জানুৱাৰী 25 জানুৱাৰীত নেশ্যনেল ভোটাৰ ডে পালন কৰা হয় আৰু সেইদিনাখন কি হৈছিলে ভাৰতৰ নিৰ্বাচনী আয়োগ গঠন হৈছিলে আৰু এইবাৰৰ যিটো থিম আছিলে নাথিং লাইক ভোটিং আই ভোট ফৰ চিয়ৰ দেন আৰু মই কৈছিলো যিটো সিলভাৰ নাইট্ৰেট ক'ত থাকে যিটো ইংক দিয়া হয় নে ব্লেক ইংক যিটো দিয়া হয় ভোট দিয়াৰ পাছত তাতে থাকে সিলভাৰ নাইট্ৰেট হোৱাট ইজ দ্য ৰিয়েল নেম অফ মামনি ৰয়ছম গোস্বামী এইটো হ'ব ইন্দিৰা গোস্বামী আৰু কোনটো কি এচিড থাকে সেই বস্তুটো পঢ়িছিলো ঠিক আছে দিয়ক এইখিনি আজি ইমানতে সামৰিছো বাকি ৰিভিজন হল আপোনালোকৰ 1.5x লগাই চাওক আৰু বাকি যদি পাৰো এটা কি কয় মাৰাথন আনিবলৈ ট্ৰাই কৰিম লাইভ ক্লাছ আহিব লাগিব মোৰ ইকুইপমেন্ট যেটো কম আছে সেইকাৰণে মাৰাথন লাইভ ক্লাছ আৰু অলপ টান হৈ পৰে ঠিক আছে আজি ইমানখিনি চালো আৰু কিবা ডাউট থাকিলে সুধিব কিবা যদি ইংলিছ টাৰ্ম ট্ৰান্সলেট হোৱা নাই সেই বস্তুটো কৈ দিব আমি ধুনীয়াকে বস্তুখিনি কৰি দিম আৰু এইখিনি চাইছিলো ন আমি সাস্টেইনেবল গোল অসমীয়াটো লিখা আছিল ইংৰাজীটো লিখা আছিলে ঠিক আছে ওকে থ্যাংক ইউ